নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰতে ৱাক ইন ইণ্টাৰভিউ ৱান্টেড 3 নং মেচিন অপাৰেটৰ ফৰ মৰিগাঁও ইণ্টিগ্ৰেটেড ফ্ৰুট এণ্ড ভেজিটেবল ইণ্ডাষ্ট্ৰী প্ৰাইভেট লিমিটেড উইথ ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং। জবটোৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং বা ITI ডিপ্ল'মা আৰু লগতে 11 এক্সপিৰিয়েঞ্চ 1 পৰা 2 years বিচৰা হৈছে, প্ৰিফাৰেবলি ইন ফুড প্ৰচেছিং ইণ্ডাষ্ট্ৰী। ইচ্ছুক প্ৰাৰ্থীসকলে ইণ্টাৰভিউ হ'ব অহা 12 ফেব্ৰুৱাৰী তাৰিখে DICC মৰিগাঁও এই এড্ৰেছত ইণ্টাৰভিউ হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে ৰাতিপুৱা 10টা বজাৰ পৰা আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। 2 নম্বৰ জবটো ভেলুৱাৰ ফেবটেক্স প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। হায়াৰিং ডিষ্ট্ৰিক্ট মেনেজাৰ্ছ ৰিকুৱাৰ্ড ইন ফলোয়িং ডিষ্ট্ৰিক্ট অফ আছাম। এ নম্বৰ পোষ্টটো হৈছে কাছাৰৰ 8টা পোষ্ট, বি নম্বৰ ধেমাজিৰ 2টা, হাইলাকান্দিৰ 2টা, কোকৰাঝাৰৰ 2টা পোষ্ট, ডিব্ৰুগড়ৰ 16টা, কামৰূপৰ 16টা, কামৰূপ মেট্ৰ' 4টা পোষ্ট, নগাঁৱৰ 8টা, তিনিচুকীয়াৰ 10টা পোষ্ট মুকলি হৈছে। জবটোৰ বাবে চেলাৰী আপ টু 45,000লৈকে আপোনালোকে লাভ কৰিব। কেণ্ডিডেট শুড হেভ প্ৰায়ৰ এক্সপিৰিয়েঞ্চ ইন স্কিল ডেভেলপমেণ্ট, অলছ' লুকিং ফৰ ট্ৰেইনাৰ্ছ এণ্ড প্ৰজেক্ট কৰ্ডিনেটৰ্ছ এক্ৰছ নৰ্থ ইষ্ট। জবকেইটাৰ কাৰণে ইণ্টাৰভিউ চলি আছে। 7 ফেব্ৰুৱাৰীৰ পৰা 12 ফেব্ৰুৱাৰীলৈকে ইণ্টাৰভিউ চলি থাকিব। ইণ্টাৰভিউ টাইমিং দিয়া হৈছে ৰাতিপুৱা 10টা বজাৰ পৰা সন্ধিয়া 6টা বজালৈকে ইণ্টাৰভিউ হ'ব। এড্ৰেছটো দিয়া হৈছে হাউচ নং 6, 3rd ফ্ল'ৰ, অপজিট অফ ডমিন'জ নয়নপাৰা, নয়নপুৰ ৰোড, গণেশগুৰি, গুৱাহাটী। এই এড্ৰেছত ইণ্টাৰভিউ চলি আছে। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নম্বৰ দুটা দিয়া হৈছে 7638046480 আৰু 7002691205। এই নাম্বাৰকেইটাত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 3 নম্বৰ জবটো শিৱসাগৰৰ জব হয়। শিৱসাগৰত প্ৰতিষ্ঠিত কোম্পানীৰ বাবে অফিচ এক্সিকিউটিভৰ প্ৰয়োজন হৈছে। মাহিলী আকৰ্ষণীয় দৰমহাৰ লগতে অতিৰিক্ত বোনাছৰ সুবিধা পাব। মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন মেট্ৰিক পাছ বিচৰা হৈছে জবটোৰ কাৰণে। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নম্বৰ দিয়া হৈছে 600132067121। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 4 নম্বৰ ৰিকুৱাৰ্ড 1 নম্বৰতে ইংলিছ হিন্দী আছামিজ নিউজ এংকৰ, 2 নম্বৰ ইংলিছ হিন্দী আছামিজ নিউজ ৰিপৰ্টাৰ, 3 নম্বৰ পোষ্টটো হৈছে ইংলিছ হিন্দী আছামিজ স্ক্ৰিপ্ট ৰাইটাৰ, 4 নম্বৰ ভিডিঅ' এডিটৰ, 5 নম্বৰ গ্ৰাফিক ডিজাইনাৰ, 6 নম্বৰ কেমেৰামেন, 7 নম্বৰ IT মেনেজাৰ, 8 নম্বৰ PCR মেনেজাৰ, 9 নম্বৰ ছ'চিয়েল মিডিয়া হেণ্ডেলাৰ। এই পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে। মেইলত আপোনালোকৰ CV বা ৰিজিউম লগতে 11 ডকুমেণ্টবিলাক আপোনালোকে পঠিয়াব লাগিব। ইচ্ছুক প্ৰাৰ্থীসকলে 10 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকৰ ৰিজিউম আৰু ডকুমেণ্টবিলাক পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। কণ্টেক্ট নম্বৰ দিয়া হৈছে 9706321768। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 5 নম্বৰ এজন অভিজ্ঞ অফিচ বয়ৰ দৰকাৰ হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে যোগাযোগ কৰিব পাৰে। কণ্টেক্ট নম্বৰ দিয়া হৈছে 9435101209। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। জবটো বেলইষ্টন হাইটেক ইণ্টাৰনেশ্যনেল গুৱাহাটী আছামৰ ফালৰ পৰা মুকলি হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে সোনকালে যোগাযোগ কৰি ল'ব। 6 নম্বৰ জবটো আপকামিং ষ্টাৰ কেটেগৰী হোটেলৰ ফালৰ পৰা মুকলি হৈছে। অপেনিং অন মিড অফ এপ্ৰিল 2024 নিয়েৰ গুৱাহাটী এয়াৰপৰ্ট, লুকিং ফৰ সুইটেবল পাৰ্চন ফৰ দ্য ফলোয়িং পোষ্ট। 1 নম্বৰ মেনেজাৰ হোটেল অপাৰেশ্যন, 2 নম্বৰ এছিষ্টেণ্ট মেনেজাৰ F&B, 3 নম্বৰ এছিষ্টেণ্ট মেনেজাৰ ৰেষ্টুৰেণ্ট, 4 নম্বৰ চেফ, 5 নম্বৰ হাউচকিপিং ছুপাৰভাইজাৰ, 6 নম্বৰ ফ্ৰণ্ট ডেস্ক এছিষ্টেণ্ট, 7 নম্বৰ চিকিউৰিটি গাৰ্ড। এই পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে আজিৰ পৰা অহা 6 দিনৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। জিমেইল দিয়া হৈছে। মেইলত আপোনালোকৰ CV বা ৰিজিউমখন আজিৰ পৰা অহা 6 দিনৰ ভিতৰত পঠিয়াব পাৰিব। কণ্টেক্ট নম্বৰ দিয়া হৈছে 7399044402। এই নাম্বাৰটোত আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে বা আপোনালোকে ডাইৰেক্টলি ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। এড্ৰেছটো দিয়া হৈছে ডাটা মেছন গণপতি এনক্লেভ, 2nd ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। এই এড্ৰেছত ইণ্টাৰভিউ হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে যোগাযোগ কৰি ল'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। 7 নম্বৰ জবটো এয়াৰফ'ৰ্চ স্কুল চাবুৱাৰ ফালৰ পৰা মুকলি হৈছে। এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য পোষ্ট অফ NTT, PRT, TGT, ছায়েন্স, মেথছ, ছ'চিয়েল ষ্টাডিজ, ইংলিছ, হিন্দী এণ্ড সংস্কৃত, মিউজিক, কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ, গেমছ, ড্ৰয়িং, হেল্থ ৱেলনেছ, স্পেচিয়েল এডুকেটৰ, একাউণ্ট এছিষ্টেণ্ট, ক্লাৰ্ক এণ্ড হেল্পাৰ এট এয়াৰফ'ৰ্চ স্কুল চাবুৱা। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বিষয়ে আপোনালোকে আৰু অধিক চাব পাৰিব। অফিচিয়েল ৱেবছাইটটো দিয়া হৈছে afschoolsabua.in। এই ৱেবছাইটত গৈ আপোনালোকে সবিশেষ চাব পাৰিব।
Duly filled application along with supporting documents must reach to Executive Director, Air Force School Sabua, Air Force Station Sabua, Dibrugarh, Assam 786102। ইচ্ছুক প্ৰাৰ্থীসকলে 20 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম বা বায়'ডাটাখন আপোনালোকে নৰ্মেল পোষ্ট বা স্পীড পোষ্ট কৰি পঠিয়াব পাৰিব। অৰ মে বি পুট ইন ড্ৰপ বক্স কেপ্ট এট দ্য মেইন গেট এয়াৰ ফ'ৰ্চ ষ্টেচন চাবুৱা। 8 নম্বৰ জবটো স্মাৰ্ট ইলেক্ট্ৰিক মিটাৰ জব হয়। জব লোকেশ্যনবোৰ হৈছে বদৰপুৰ, কৰিমগঞ্জ, কালাপাহাৰ, লংকা, শিৱসাগৰ, হোজাই, তেজপুৰ 1, তেজপুৰ 2, ৰঙাপাৰা, ঢেকিয়াজুলি, ডিগবৈ। টেকনিচিয়ানৰ টোটেল 70 পোষ্ট মুকলি হৈছে আৰু হেল্পাৰৰ 60 পোষ্ট। প্ৰফাইল টেকনিচিয়ানৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যন ITI ইলেক্ট্ৰিচিয়ান বা ডিপ্ল'মা ইলেক্ট্ৰিকেল BTech বিচৰা হৈছে। ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স ট্ৰেড আৰু হেল্পাৰৰ কাৰণে এনি কোৱালিফিকেশ্যন মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ বিচৰা হৈছে। বাইক কম্পালচৰি বথ হেল্পাৰ এণ্ড টেকনিচিয়ান। দুইটা জবৰ কাৰণে বাইকটো কম্পালচৰি হয়, আপোনালোকৰ বাইক থাকিব লাগিব। ৱৰ্কবিলাক হ'ব স্মাৰ্ট ইলেক্ট্ৰিক মিটাৰ ইনষ্টলেশ্যন, এৰিয়া ছাৰ্ভে, ৱায়াৰিং, মিটাৰ ফিটিং এটচেট্ৰা। ফ্ৰেছাৰ্ছ বা এক্সপিৰিয়েঞ্চ সকলোৱে আবেদন কৰিব পাৰিব। টেকনিচিয়ানৰ চেলাৰী হ'ব 15,700ৰ পৰা 19,750 লৈকে আপোনালোকে ইনহেণ্ড চেলাৰী পাব। লগতে PF আৰু ESIৰ সুবিধা পাব। হেল্পাৰৰ কাৰণে চেলাৰী হ'ব 12,500ৰ পৰা 14,500 টকালৈকে ইনহেণ্ড, লগত PF আৰু ESIৰ সুবিধা পাব। ইণ্টাৰভিউ উইল বি হেল্ড ইন গুৱাহাটী। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে, মেইলত আপোনালোকৰ CV বা ৰিজিউমখন সোনকালে পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 9 নম্বৰ ফিল্ড এছিষ্টেণ্ট উইথ এটলিষ্ট 3 years এক্সপিৰিয়েঞ্চ ৰিকুৱাৰ্ড ফৰ এ নিউলি ডেভেলপড টি গাৰ্ডেন ইন কামৰূপ ৰুৰেল। কম্পেনচেশ্যন এজ পাৰ এক্সপিৰিয়েঞ্চ। এক্সপিৰিয়েঞ্চৰ ওপৰত ভিত্তি কৰি চেলাৰী দিয়া হ'ব জবটোৰ কাৰণে। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9854081526। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। লগতে মেইল ID দিয়া হৈছে, মেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 10 নম্বৰ পাকচালিকা হাইস্কুল, মেলা চকৰ, তিনিআলি, শিৱসাগৰ। কণ্টেক্ট নাম্বাৰ দিয়া হৈছে দুটা। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ কাৰণে আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে। লগতে মেইল ID দিয়া হৈছে, মেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াব পাৰিব। কোৱালিফাইড কেণ্ডিডেটছ উইথ এক্সপিৰিয়েঞ্চ ৰিকুৱাৰ্ড ফৰ দ্য ফলোয়িং ছাবজেক্ট: ফিজিক্স, মেথমেটিক্স, কেমেষ্ট্ৰি, ইংলিছ। এলিজিবিলিটি: পোষ্ট গ্ৰেজুৱেশ্যন এণ্ড প্ৰিফাৰেবলি BEd ফৰ অল পোষ্ট। এক্সপিৰিয়েঞ্চ মিনিমাম 5 years বিচৰা হৈছে জবকেইটাৰ কাৰণে। প্ৰফিচিয়েঞ্চি ইন ইংলিছ এণ্ড কম্পিউটাৰ ইজ মাষ্ট ফৰ অল দ্য পোষ্ট। চেলাৰী নো বাৰ ফৰ ডিজাৰ্ভিং কেণ্ডিডেট। একমেণ্ডেশ্যন উইল বি প্ৰভাইডেড ফৰ আউট ষ্টেচন টিচাৰ্ছ। জবকেইটাৰ কাৰণে ইণ্টাৰভিউ হ'ব অহা 12 আৰু 13 ফেব্ৰুৱাৰী তাৰিখে। ইণ্টাৰভিউ টাইম দিয়া হৈছে ৰাতিপুৱা 10:30 বজাৰ পৰা 1:30 বজালৈকে ইণ্টাৰভিউ চলিব। ইচ্ছুক প্ৰাৰ্থীসকলে ডাইৰেক্টলি আপোনালোকে ইণ্টাৰভিউ এটেণ্ড কৰিব পাৰিব। 11 নম্বৰ ৰিকুৱাৰ্ড ফেকাল্টি ইন ৰঙিয়া ফৰ ছাবজেক্ট: ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স, বায়'লজি, আছামিজ, এডুকেশ্যন, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইংলিছ, ইকনমিক্স। এই পোষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। টিচাৰ পোষ্টৰ বাবে চেলাৰী মেনশ্যন কৰা নাই, যথেষ্ট এটা ভাল চেলাৰী দিয়া হ'ব জবকেইটাৰ কাৰণে। ইচ্ছুক প্ৰাৰ্থীসকলে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে 9101135918। এই নাম্বাৰটোত আপোনালোকে 10 ফেব্ৰুৱাৰীৰ ভিতৰত হোৱাটছআপৰ জৰিয়তে ৰিজিউমখন পঠিয়াই দিব। পাছলৈ যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। আৰু আপোনালোকে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। ধন্যবাদ।